মিচিং ভাষাত মায়াবিনীটো শুনো আহকচোন। মিচিঙত কেনেকৈ সেইটো কওক আৰু মানে মায়াবিনীটো একচুৱেলি মই বহুত ভাবি আছিলোঁ। মানে ভাবি থাকোঁতে মই দাদাক প্ৰথম মিচিং ঐনিতম গোৱাইছিলোঁ। অন্তৰত বহুত কান্দি আছিলে। তেনে কৰি থাকোঁতে মোৰ লগৰ বহুত আছিলে, দুষ্মন্ত নৰেও গাবলৈ কৈছিলে। তাৰপিছত প্ৰডিউচাৰটো ওলোৱা নাই, ময়ো সময় পোৱা নাই। তেনেকৈ হৈ থাকোঁতে মোৰ জিতেন পায়েং দাদাই ফোন কৰিলে যে ইও লিখি থৈছে গাব লাগে। তাৰপিছত প্ৰডিউচাৰ গিৰিন পেগু, গুৱাহাটী হাইকোৰ্টৰ জেনেৰেল ছেক্ৰেটাৰী। তেনেকৈ হৈ থাকোঁতে গানটো প্ৰিপেৰেশ্যন কৰিলোঁ। কৰাৰ পিছত কেনেকৈ কাক দিব লাগে, এতিয়া বস্তু জুবিনদাক যোনে গীটাৰ বজাইছিলে, যোনে মিউজিক কম্প'জিছিলে, তাকে আমি দিম। তেনেকৈ গানটো কৰিলোঁ। কৰাৰ পিছত এতিয়া ভাবি ল'লোঁ আৰু কষ্ট কৰি চালোঁ জুবিনদাৰ কাৰণে মই কি কৰিব পাৰোঁ। সেইকাৰণে খুব ভাল লাগিছে। আৰু মিচিঙত অনুবাদ কৰিছে নহয় জানো? জিতেন পায়েং হয়, মায়াবিনীটো কনচেপ্ট এণ্ড প্ৰডিউচাৰ গিৰিন পেগু। মই অকল গানটো গাইছোঁ। গানটো গাইছে খুব ভাল লাগিছে। হয়, আমি সদায় এনেকৈ জুবিনদাক সোঁৱৰিব লাগিব নহয় জানো? নিশ্চয় নিশ্চয় জুবিনদাক আমি জীয়াই ৰাখিব লাগিব। আমি এইটোৱে খাম আৰু আজীৱন আমি আমাৰ মিচিং সমাজ যেতিয়ালৈকে থাকিব জুবিনদাই তেতিয়ালৈকে থাকিব, মই দৃঢ় বিশ্বাস। ঠিক আছে। Kamu